চাওক আচলতে নিৰ্বাচন আহে আৰু যায়, চৰকাৰ আহিল আৰু গ'ল, কিন্তু যি গুৱাহাটীৰ বানমুক্ত কৰা অৰ্থাৎ যি কৃত্ৰিম বানমুক্ত কৰা যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি যেন প্ৰতিখন চৰকাৰৰ যি নিৰ্বাচনী ইস্তাহাৰ, সেই নিৰ্বাচনী ইস্তাহাৰতে সীমাবদ্ধ হৈ থাকিল। আৰু এই মুহূৰ্তত মই আছোঁ মহানগৰীৰ, বিশেষকৈ যি নিউ গুৱাহাটী সমষ্টিত, সেই নিউ গুৱাহাটী সমষ্টিত মই উপস্থিত আছোঁ। আৰু অনিল নগৰত যি পৰিৱেশ, সেই পৰিৱেশ মই দেখুৱাম। এই মুহূৰ্তত চাওক আপুনি, অনিল নগৰৰ প্ৰতিটো প্ৰান্ততে অৰ্থাৎ অলিয়ে গলিয়ে আচলতে এনেধৰণৰ এককাল পৰ্যন্ত যি বান, সেই বানপানী এই মুহূৰ্তত দেখিবলৈ পাইছে। আৰু দেখুৱাইছোঁ চাওক, এনেধৰণে আচলতে গাড়ী এখন আমি দেখুৱাইছোঁ, বলেৰো বাহন এখন চাওক, বলেৰো বাহনখনৰ যি বনেট, সেই বনেটলৈকে আচলতে এই মুহূৰ্তত ডুবি যোৱা পৰিলক্ষিত হৈছে। ইমানেই ভয়ংকৰ আচলতে এই কৃত্ৰিম বানৰ সৃষ্টি হৈছে অনিল নগৰত। আৰু মই কৈছোঁ যে যি নিৰ্বাচনী ইস্তাহাৰ, প্ৰতিটো ৰাজনৈতিক দলৰে যি নিৰ্বাচনী ইস্তাহাৰ, সেই নিৰ্বাচনী ইস্তাহাৰতে যেন কৃত্ৰিম বানমুক্ত মহানগৰীৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি হৈ থাকে, অৰ্থাৎ সীমাবদ্ধ হৈ থকা পৰিলক্ষিত হয়। আৰু তাৰ ব্যতিক্ৰম এবাৰো নহয়, কিয়নো আগন্তুক নিৰ্বাচন আহি আছে। আৰু নিৰ্বাচনৰ প্ৰাকখনত আমি এনেধৰণে দেখুৱাইছোঁ, এই মুহূৰ্তত এখন বলেৰো বাহন আমি দেখুৱাইছোঁ, এনেধৰণে আচলতে পানী ফালি আহিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰক্ষীৰ বাহন, আৰু এই আৰক্ষী বাহনখন এনেধৰণে আচলতে পানী ফালি আহিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। এক পুতিগন্ধময় পৰিৱেশ চাওক, এনেধৰণে আচলতে অনিল নগৰৰ যি পৰিৱেশ, সেই পৰিৱেশ আমি দেখুৱাইছোঁ। আৰু তাৰ সমান্তৰালকৈ যদি আমি এই যিটো ফুটপাথ, সেই ফুটপাথটো যদি আমি দেখুৱাব পাৰোঁ, আমি ফুটপাথটো কিছু দৃশ্য দেখুৱাবলৈ মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ কৰিম। এনেধৰণে আচলতে যিসমূহ লোক নিৰ্মাণ বিভাগৰ স্লেব, এই এনেধৰণে আচলতে আয়পুৰণি যিসমূহ স্লেবসমূহ এনেধৰণে ইয়াত বিপদজনকভাৱে পেলাই থোৱা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ এই যি বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হৈছে, অৰ্থাৎ পুৱতি নিশাৰ পৰা অহা এক মুছলধাৰ বৰষুণ, আৰু সেই মুছলধাৰ বৰষুণৰ ফলত এনেধৰণে আচলতে গৃহবন্দী হ'বলগীয়া হৈছে মহানগৰীক। আৰু আমাৰ লগত ইয়াৰ স্থানীয় ব্যক্তিসকল আছে, আমি তেওঁলোকৰ পৰা এই মুহূৰ্তত মন্তব্য ল'ম। দাদা, চৰকাৰ আহে, চৰকাৰ যায়, চৰকাৰৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি অৰ্থাৎ নিৰ্বাচনী যি ইস্তাহাৰ, সেই নিৰ্বাচনী ইস্তাহাৰতে যেন সীমাবদ্ধ হৈ থাকিল। বছৰ বছৰ ধৰি আজি এই যি পৰিৱেশ অনিল নগৰৰ, সেই সমস্যা কিন্তু আজিও একেই হৈ থাকিল। চাওক, এই যে আজি চৰকাৰে সদায় প্ৰতিশ্ৰুতি দিয়ে, আৰু প্ৰতিশ্ৰুতি সদায় প্ৰতিশ্ৰুতি হৈ ৰৈ থাকে। তেওঁলোকৰ মাজতে কয় যে আজি প্ৰশান্ত ফুকনে কৈছিল যে নিৰ্বাচনীৰ আগত কথা কোৱাবোৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ সংলাপ। আজি সেই সংলাপ আৰু আজি এটা প্ৰতিশ্ৰুতি হৈছে। তেওঁলোকে যে উন্নয়নৰ কথা কৈছিল, আমি উন্নয়নৰ সংজ্ঞাটো অলপ হয়তো দেৰিকৈ অলপ ওলোটাকৈ বুজি পাইছিলোঁ। তেওঁলোকে তাৰমানে উন্নয়নখন এনেকুৱা হৈছিল যে আগতে 2 ফুট পানী হৈছিল, এতিয়া 4 ফুট পানী হ'ব, এইটো হৈছে উন্নয়ন। গতিকে তেওঁলোকৰ আজি গৃহমন্ত্ৰীয়ে কৈছে খাল খান্দি কিনে আজি বানপানী কমাই দিম। কিন্তু আজি ক'ত খাল খান্দিলে গুৱাহাটীত? ক'ত বানপানী নোহোৱা হ'ল? তেওঁলোকে খালি প্ৰতিশ্ৰুতি আৰু প্ৰতিশ্ৰুতি, তেওঁলোকৰ কোনো এটা সদিচ্ছা নাই। গতিকে তেওঁলোকে খালি এটা কথা, নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে তেওঁলোকে কিছুমান কূট কৌশল ৰচনা কৰে, আৰু সেই কূট কৌশলত আমাৰ ৰাইজেও কিছুমান ভুল যায়, আৰু ভুল যাই কিনে তেওঁলোকৰ লগত সহযোগ কৰি কিনে তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হৈ তেওঁলোকৰ জেগাত গুচি যায়। গতিকে এই খাল খান্দা কথাবোৰ ক'ত এনে গ'ল নেকি? ইমান এজন গৃহমন্ত্ৰীৰ কথা কি দাম্ভিকতা নাই নেকি? আজি গৃহমন্ত্ৰীয়ে কৈছিল যে আজি অসমৰ বা গুৱাহাটীৰ বানপানী সমস্যা আমি খাল খান্দি কিনে নোহোৱা কৰি পেলাম। তেওঁলোকৰ কি কথাৰ মূল্য নাই নেকি? গতিকে কথাৰ ইমান এজন যোগ্য, ইমান গাম্ভীৰ্য ব্যক্তি এজন, তেওঁলোকে এনেকুৱা ধৰণৰ কথা কয়, ৰাইজে কি কৰিব? গতিকে আপোনালোকে চিন্তা কৰক। গতিকে এই সময় আহিছে 9 তাৰিখে, গতিকে এই 9 তাৰিখলৈ চিন্তা কৰক, আৰু চিন্তা কৰি ৰাইজে এটা উচিত উত্তৰ দিয়ক। আচলতে মই দেখুৱাইছোঁ। আৰু মই দাদা আপোনাৰ কাষলৈ আহিছোঁ, আপোনাক পাইছোঁ ইয়াত এগৰাকী বৃদ্ধা মাতৃক লগত লৈ আহিছে, কিন্তু বানপানীৰ কাৰণে তেওঁ যাব পৰা নাই। ইয়াত এনেধৰণে আচলতে পথৰ কাষত আপুনি এনেধৰণে ৰ'বলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। কি ক'ব আচলতে, চৰকাৰ আহিছে, চৰকাৰ গৈছে, আকৌ পুনৰ নিৰ্বাচন আহি আছে, পুনৰ প্ৰতিশ্ৰুতি, কিন্তু এই সমস্যা সমাধান প্ৰত্যেক বছৰ এনেকৈয়ে থাকে। আৰু অকণমান বৰষুণ দিলে ইয়াতে পানী হৈ যায় গোটেই, আৰু উপায়টো নাই। চৰকাৰক ক'লোঁ, চৰকাৰে কি আৰু কৰিব, কিবাটো উপায় কৰিব লাগে, একো উপায় নকৰে। কেনেকৈ যাব আপুনি ঘৰলৈ? কিবা মিলাব লাগিব আৰু। এতিয়া মাতৃক লগত লৈ আহিছে, হয়, কিন্তু উপায় নাই ন, কিবাটো কৰিব লাগিব যাবলৈ। নিশ্চয়কৈ আচলতে মই দেখুৱাইছোঁ এনেধৰণে আচলতে এয়া অনিল নগৰৰ পৰিৱেশ। মই দাদা আপোনাৰ কাষলৈ আহিছোঁ, পুনৰ বৰষুণ আহিছে, মুছলধাৰ বৰষুণ পুৱাৰ ভাগৰ পৰা আহি আছে, কিন্তু এই যি সমস্যা কিন্তু সমস্যা সমাধান হোৱা নাই। আমি এই মুহূৰ্ততো দেখিছোঁ যে নিৰ্বাচনী যি প্ৰচাৰ প্ৰাৰ্থীসকলে কৰে, সেই প্ৰাৰ্থীৰ প্ৰচাৰৰ যি বেনাৰ, সেই বেনাৰ পৰ্যন্ত আচলতে ডুবি যোৱা পৰিলক্ষিত হৈছে অনিল নগৰত। গতিকে কি ক'ব আচলতে? মানে এইবিলাক মানে খুব আপোনাৰ দুৰ্ভাগ্যৰ অন্ত নাই।
আমি দুৰ্ভাগ্যত ভুগি আছোঁ। বাৰম্বাৰ কৈ আছোঁ, আজি 20-25 বছৰ ধৰি আমি বাৰম্বাৰ কৈ আছোঁ চৰকাৰক, চৰকাৰ আহিছে, চৰকাৰ গৈছে, কিন্তু আমাৰ সলনি হোৱা নাই। চৰকাৰ সলনি হ'ল, আমাৰ নগৰ উন্নয়ন মন্ত্ৰী সলনি হ'ল, কিন্তু আমাৰ সলনি হোৱা নাই। তেওঁলোকৰ মাইণ্ডছেটবিলাক সলনি কৰিব লাগিব। আচলতে আমাৰ মিনিষ্টাৰ আৰু আমাৰ নেতাবিলাকৰ মাইণ্ডছেট সলনি কৰিব লাগিব। তেওঁলোকে সৰ্বান্তকৰণে আৰু মনেৰে তেওঁলোকে কৰিব লাগিব কাম। আমাৰ কৃত্ৰিম বানপানী নোহোৱা কৰিব লাগিব। আমাক ডাইভাৰশ্যন লাগে, বাৰম্বাৰ কৈ আছোঁ। কিন্তু এতিয়া এই ডাইভাৰশ্যনৰ ঠাইত আমাৰ কি হৈছে, সেই সহজে অনিমেয় আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য গ'ল, তেখেত ফেইলৰ। এইবাৰ দীপ্তৰঞ্জন শৰ্মা আহিছে, নিউ গুৱাহাটী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী। তেওঁতো বহু কথাই কৈছে, কিন্তু কামত কিমান কৰে সেইটোৱে আমাৰ মানে এটা বিচাৰ্যৰ বিষয়। দুৰ্ভাগ্যজনক কৈছোঁ, দুৰ্ভাগ্যজনক। এক পুটিগন্ধময় আৰু একদম লেতেৰা পৰিৱেশ আমাৰ অনিল নগৰৰ। আচ্ছা, আমাৰ প্ৰতিটো গলিত এতিয়া পানী, মানুহ ওলাই আহিব পৰা নাই। কেনেকৈ খাব, কেনেকৈ বজাৰ যাব, কেনেকৈ চাকৰি কৰিব? চাকৰিয়ালসকলে চাকৰিত নগ'লে আপোনাৰ হাজিৰা কাটে, এদিনৰ হাজিৰা কাটিব, তেওঁলোকে কেনেকৈ চলিব? কেনেকৈ ল'ৰা ছোৱালী লৈ পোহপাল দিব? ভাড়া ঘৰত থকা মানুহ আছে, তেওঁলোকে কেনেকৈ চলিব? সেইটো এইবিলাক কথা আপোনাৰ বিচাৰ্যৰ বিষয়। এইবিলাক চাব লাগে চালি জাৰি। মুখেৰে নহয় বন্ধু, কামত পৰিচয়, কথাৰে নহয়, কামত পৰিচয়। কামত পৰিচয় দিয়ক, তেতিয়াহে কম আপোনালোকে বিজেপি চৰকাৰ, আমাৰ যিখন চৰকাৰ আছে বৰ্তমান, তেওঁলোকে দক্ষ আৰু সুদক্ষ তেওঁলোকে কাম কৰিছে। আচলতে মই দেখুৱাবলৈ পুনৰবাৰ অনুৰোধ কৰিছোঁ, এনেধৰণে আচলতে এই একঁকাল পানীৰ মাজত এই পুটিগন্ধময় পৰিৱেশ আমি দেখিছোঁ যে ডাষ্টবিনসমূহ এনেধৰণে উটি অহা পৰিলক্ষিত হৈছে। পথৰ কিছু আগত যদি আমি দেখুৱাব পাৰোঁ, জুম কৰি মই ভিডিঅ' জাৰ্নেলিষ্ট মই শংকৰক অনুৰোধ কৰিছোঁ দেখুৱাবৰ বাবে। কেইবাখনো বাহন আচলতে এনেধৰণে আবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে। আৰু যিহেতু এই মুহূৰ্ততো বিদ্যালয় বা মহাবিদ্যালয়, তাৰ সমান্তৰালকৈ চৰকাৰী যিসমূহ কাৰ্যালয়, বেচৰকাৰী কাৰ্যালয়লৈ ব্যক্তিসকল ওলাই অহা পৰিলক্ষিত হৈছে। কিন্তু এনেধৰণে আচলতে পানী ফালি ফালি ওলাই আহিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এয়া কেৱল অনিল নগৰৰ পৰিৱেশ নহয়, মহানগৰীৰ আজি প্ৰতিটো প্ৰান্ত, হাতীগাঁও ৱায়াৰলেছৰ পৰা আৰম্ভ কৰি পাঞ্জাবাৰীৰ পৰা আৰম্ভ কৰি জুৰিপাৰলৈকে প্ৰতিটো অঞ্চলত আজি এনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু মই কৈছোঁ যে চৰকাৰৰ যি প্ৰতিশ্ৰুতি, পূৰ্বৰ চৰকাৰসমূহে যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে, সেই একেই যেন প্ৰতিশ্ৰুতি এইবাৰো দিছে। অৰ্থাৎ প্ৰথম চৰ্তটোৱে হৈছে প্ৰতিখন চৰকাৰৰ যে নিৰ্বাচনী যি তেওঁলোকৰ ইস্তাহাৰ থাকে, তেওঁলোকৰ যি প্ৰতিশ্ৰুতি থাকে, সেই প্ৰতিশ্ৰুতিও হৈছে কৃত্ৰিম বানমুক্ত মহানগৰী। কিন্তু এয়া নিৰ্বাচনৰ প্ৰাকক্ষণত আজি পুৱাৰ ভাগৰ পৰা, অৰ্থাৎ পুৱতি নিশাৰ পৰা অহা যি মুছলধাৰ বৰষুণ, সেই মুছলধাৰ বৰষুণে প্ৰমাণ কৰি দিলে যে মহানগৰীৰ কিমান উন্নয়ন হৈছে। এজাক বৰষুণতে এক পুটিগন্ধময় পৰিৱেশৰ সৃষ্টি হয় মহানগৰীৰ প্ৰতিটো অলিয়ে গলিয়ে।